আজি পুৱাই আপুনি অভিযান চলোৱা দেখিছোঁ কিমানখন আপুনি এতিয়ালৈকে চিল কৰিছে? হয়, আমাৰ আজি মেইনলি এনফৰ্চমেণ্ট ড্ৰাইভ এটা হৈছে দুলীয়াজানত। বিশেষকৈ আমাৰ যিখিনি আনঅথৰাইজ ডিলাৰ আছে, ছেকেণ্ড হেণ্ড ডিলাৰ হওক বা ফাৰ্ষ্ট হেণ্ড ডিলাৰ, যিখিনি ই ৰিক্সা আমি সচৰাচৰ দেখি থাকোঁ দুলীয়াজানত, মানে আনঅথৰাইজ ডিলাৰ বহুত আছে ই ৰিক্সাৰ বিশেষকৈ। তো সেইসকলৰ কোনো কাগজ পত্ৰ নথি পত্ৰ নোহোৱাকৈ গভৰ্ণমেণ্টৰ ৰুল ৰেগুলেশ্যন নমনাকৈ তেওঁলোকে বিজনেছ কৰি আছে। তেওঁলোকৰ আমি দোকান চিল কৰিছোঁ ইতিমধ্যে 4-5খনমান হ'ল চিল। তাৰ তেওঁলোকে যাতে কাগজ পাতি বনায় আৰু সেইটো এটা আমি একশ্যন লৈ আছোঁ। তাৰ উপৰিও আমি ৰাস্তাত যিখিনি হেলমেট পৰিধান নকৰে কলেজৰ ল'ৰা ছোৱালী, তেওঁলোকৰ আৰু ছিট বেল্ট পৰিধান নকৰে বা কিছুমানৰ লাইচেঞ্চ নাই, হেলমেট পৰিধান নকৰা বা তেনেকুৱা ক্ষেত্ৰত আমি কলেজৰ ল'ৰা ছোৱালীৰ কাৰণে আমি কাউন্সেলিং নটিচ ইছ্যু কৰিছোঁ। তেওঁলোকৰ কাৰণে আমি ফাইন কৰা নাই, ফাইনৰ ব্যৱস্থা কৰা নাই। কাউন্সেলিং নটিচ এটা দিম। আমি এটা ডেট এটা ফিক্স কৰিছোঁ, যিটো ডেটত তেওঁ অফিচত গৈ কিনে এটা কাউন্সেলিং ছেশ্যন পাব, ৰোড ছেফটি কাউন্সেলিং, তেওঁ এটা এৱাৰনেছৰ কাৰণে, যাতে নেক্সট টাইম তেওঁলোকে এনেকুৱা ভুল নকৰে, বিশেষকৈ কলেজীয়া ল'ৰা ছোৱালীৰ কাৰণে। তো সেইটো আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এইটো অব্যাহত থাকিব ইন ফিউচাৰ। আৰু আজি আমি দুলীয়াজানত এইটো ব্যৱস্থা লৈছোঁ। ইয়াত বহুত ডাম্পাৰ দেখোঁ, ট্ৰাক দেখোঁ, নাম্বাৰ প্লেট বালি অভাৰলোডেড বালি কঢ়িয়াই ইয়াত দপদপাই পৰিছে। গতিকে আপোনালোকে হয়, এইটো নিশ্চয়, এইটো আমাৰ আগতে কমপ্লেইন এনেকুৱা নাছিলে দুলীয়াজানত। আপোনালোকে বা আৰু আমাৰ সচেতন ৰাইজে যিটো কমপ্লেইন দিছে, হয়তো নিশ্চয় ইন ফিউচাৰ মই এইটো চাম। আৰু যিখিনি বালি কঢ়িওৱা গাড়ী আপোনাৰ নাম্বাৰ প্লেট নাই বুলি কৈছে, সেইখিনি আমি নিশ্চয় আইডেণ্টিফাই কৰিলে আমি চিজ কৰিম গাড়ীখিনি আৰু একশ্যন লোৱা হ'ব। এইটো এটা কথা কোৱাচোন ছাৰ, ই ৰিক্সাৰ দৌৰাত্মক খুব বেছি দুলীয়াজানত। হয়, কোনো ট্ৰেফিক ৰুল নামানে, হয়, যাৰ কাৰণে বহু এক্সিডেণ্ট হ'বলগীয়া হয়। হয়, ই ৰিক্সাৰ মেইনলি কিছুমান ইছ্যু আছে। ই ৰিক্সাৰ মই যিটো ক'লোঁ, আপোনাৰ আনঅথৰাইজ ডিলাৰ আছে, তেওঁলোকে একদম যিটো আলু পিঁয়াজৰ নিচিনা বিক্ৰী হৈছে ই ৰিক্সা। গতিকে তেওঁলোকে কোনো নীতি নিয়ম নামানে, ডিলাৰেও নামানে। আৰু আপোনাৰ যিখিনি ল'ৰা ছোৱালী কিনে, তেওঁলোকৰ কিছুমান এনেকুৱা দেখা যায় যে 18 বছৰ হোৱাই নাই, আণ্ডাৰ এজ। গতিকে তেওঁলোকক সেইটো আণ্ডাৰ এজ চলোৱা ড্ৰাইভিঙো দেখুওৱা যায়। গতিকে সেইবিলাকৰ বিৰুদ্ধে আমি ডিব্ৰুগড়তো কৰি আছোঁ আৰু দুলীয়াজানত আমি এইটো অব্যাহত ৰাখিম। আজি এই বিষয়ে আমি চাইছোঁ। এই অভিযান অব্যাহত থাকিব আগলৈও? নিশ্চয় এই অব্যাহত অভিযান থাকিব আমাৰ ইন ফিউচাৰ। আমি যিমান পাৰোঁ গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন আমি এটা পথ সুৰক্ষাৰ বিষয়ত আমি সজাগতা আনিবলৈ আমি ব্যৱস্থা লৈছোঁ। আৰু আশা কৰিছোঁ যাতে এনেকুৱা কোনো এক্সিডেণ্ট নহওক বা এনেকুৱা কোনো অনিয়ম ৰুল ৰেগুলেশ্যন নামানি কোনো ধৰণৰ যাতে আমাৰ কাৰো ঘৰলৈ কাল অমানিশা নামি নাহে, এক্সিডেণ্ট হৈ কিনে, এইটো আশা কৰিছোঁ। আমি তাৰ কাৰণে লাগি আছোঁ। হয়, এইখন আচলতে ছেকেণ্ড হেণ্ড ডিলাৰ। আমাৰ যিবিলাক ছেকেণ্ড ডিলাৰ আছে, আপোনাৰ গাড়ী বেলেগৰ পৰা কিনি আনি তেওঁলোকে আকৌ ছেকেণ্ড টাইম চেল কৰে। তেওঁলোকৰ কোনো অথৰাইজেশ্যন চাৰ্টিফিকেট নাই। আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা অথৰাইজেশ্যন চাৰ্টিফিকেট লাগে, যিটো গভৰ্ণমেণ্টৰ এটা চাৰ্টিফিকেট হয় তেওঁলোকে এই বিজনেছটো চলাবৰ কাৰণে। তেওঁলোকে একো দেখাব পৰা নাই। এপ্লাই কৰিছে বুলি কৈছে, কিন্তু এতিয়ালৈকে অহা নাই। গতিকে এইটো অহাৰ পিছত তেওঁলোকৰ এইটো খোলা হ'ব। এতিয়া বৰ্তমান আমি চিল কৰিছোঁ এইটো। মডিফাই চাইলেঞ্চাৰৰ ব্যৱস্থা লোৱা হৈছে। আমি ডিটেকশ্যন হ'লে তেনেকুৱা ৰিচেণ্টলি আমাৰ ডিব্ৰুগড় ট্ৰেফিক পুলিচেও লৈছে, ডিব্ৰুগড় অঞ্চলত, ডিব্ৰুগড় টাউনত বিশেষকৈ আমি কৰি আছোঁ, তেনেকুৱা কামবিলাক কৰি আছোঁ।